বিশিষ্ট লেখক বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাক সম্বৰ্ধনা। নলবাৰী জিলা গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগ। বিশিষ্ট লেখক তথা বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাক শনিবাৰে সদৌ অসম গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। নলবাৰী জিলা পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি আফতাব আলীয়ে। সংগঠনৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বুবুল আলীয়ে আগধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি নুৰুল হক। সভাপতি হকে বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাৰ জাতীয়তাবাদী চিন্তাধাৰা আৰু সামাজিক চেতনা আজিও সজীৱ হৈ আছে বুলি ভাষণত মন্তব্য কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদ। সভাত অসমৰ জ্যেষ্ঠ অধিবক্তা তথা অসম হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে কয়, ৰফিউল হুছেইন বৰুৱা এগৰাকী জাতীয়তাবাদী নেতাই নহয়, এগৰাকী নিৰ্ভীক আৰু স্পষ্টবাদী লেখক। সভাত গড়িয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুৰ আহমেদ, অনাতাঁৰ শিল্পী অনন্ত বেজবৰুৱা, কবি জিতেন্দ্ৰ জৈন, সংগঠনটিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মুজাম্মিল হক, মুখ্য উপদেষ্টা চহিৰ ভূঞা, বিশেষ উপদেষ্টা আজিজুল হক উপস্থিত থাকি বুৰঞ্জীবিদ তথা লেখক ৰফিউল হুছেইন বৰুৱাৰ সামাজিক অৱদান বিষয়ত বক্তব্য প্ৰদান কৰে। সভাত লেখক বৰুৱাক ফুলাম, গামোচা, জাপি, শৰাই, অভিনন্দন পত্ৰ, চেলেং আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয়। ইপিনে সদৌ অসম গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদে পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ৰফিউল হুছেইন বৰুৱাক এক বিশেষ স্বীকৃতি, সাহিত্যিক পেঞ্চন আৰু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত আবেদন জনাইছে। শেষত ৰুগীয়া দেহাৰে ৰফিউল হুছেইন বৰুৱাই অতীত ৰোমন্থন কৰি মনৰ ভাৱ ব্যক্ত কৰে। জীৱনত তেওঁৰ যিখিনি অৱদান অসমৰ বুৰঞ্জীৰ ওপৰত, অসমৰ সাহিত্য সংস্কৃতিৰ জাতিত্ব একত্ৰিত কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁ ত্যাগ স্বীকাৰ কৰিছিল আৰু তাৰ লগে লগে অসমৰ যেতিয়া মানৱ অধিকাৰ চূড়ান্তভাৱে উলংঘন হৈছিল, তেওঁ ৰাস্তালৈকে ওলাই আহি ইয়াক মুকলিভাৱে ইয়াৰ বিৰুদ্ধে তেওঁ প্ৰত্যাহ্বান কৰিছিল। এনেকৈ গোটেই জীৱনটো ত্যাগ কৰাৰ পিছত তেখেতে যিহেতু ইয়াৰে নলবাৰীতেই জীৱনৰ প্ৰায়খিনি সময় অতিবাহিত কৰিলে, তেখেতে এতিয়া নিজৰ ঘৰ বৰদলৈকে যাব যেতিয়া আজি নলবাৰীৰ ৰাইজে সকলোৱে তেখেতক বিদায়ৰ লগত তেখেতক আন্তৰিকভাৱে ইয়াত নলবাৰী অৱদানৰ কাৰণে তেখেতক বিদায় জনাব বিচাৰিছিল। সেয়ে আজি গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল, তেখেতসকলো আজি সম্বৰ্ধনা এই আয়োজনটো কৰিছিল। আমাকো মাতিছিল, আমি আহিছিলোঁ আৰু প্ৰতিজন মোৰ ব্যক্তিগতভাৱে 2006 চনৰ পৰা মোৰ লগত কাম কৰি একেলগে আছোঁ আমি বহুদিন। গতিকে ময়ো আনুষ্ঠানিকভাৱে আজি ইয়ালৈ আহিছোঁ। অকল ৰফিউল হুছেইন বৰুৱাক মই আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ কাৰণে মোৰ তৰফৰ পৰা, আৰু আমি বিচাৰিছোঁ যে যিহেতু তেওঁ মাটি পত্নীৰ বিপৰ্যয়ৰ সময়ত ঘৰলৈ গৈ যাব যেতিয়া আমি আজি মই চৰকাৰকো দাবী জনাইছোঁ যে তেখেতক নলবাৰীৰ এইজন বিশিষ্ট ব্যক্তি, ইয়াৰে বিধায়কেই হওক বা অসম চৰকাৰে তেখেতক আগৰ দিনকেইটাত যাতে তেখেতক খুব এটা চিকিৎসা কৰি কিছু সহায় কৰি তাৰলৈ মানৱ অধিকাৰ যেতিয়া কৰিছিল আপোনালোকে পৰাগ কুমাৰ দাস, চহিৰ ভূঞা, অধিক ফুকন তেখেতো আহিলে আমাৰ ঘৰত। পিছত আমি একেলগে গোটেই অসমত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান হিচাপে আমি ইয়াৰ বিৰোধিতা কৰিছিলোঁ। তাৰ কাৰণে আমাৰ বহুকেইজন কাৰাগাৰলৈ যাবলগীয়া হৈছিল। তেনেকৈ প্ৰতিটো স্তৰতে আমাৰ ছাৰৰ যি দীৰ্ঘদিনীয়া এটা অৱদান, এই বিশেষকৈ নামনি অসমৰ নলবাৰীকে ধৰি নামনি অসমৰ থলুৱা গড়িয়া মৰিয়া দেশীসকলকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ যি কলাকৃষ্টি তেওঁৰ লিখনিৰ দ্বাৰা প্ৰকাশ পাইছিলে, তেওঁৰ যি সাহিত্যিক অৱদান, সংস্কৃতিক যিটো লিখনিমূলক অৱদান, আৰু লগতে এই সমাজখনৰ লগত জড়িত বিভিন্ন জাতি সম্প্ৰদায়ৰ ব্যক্তিসকলক এক জাতীয়বাদী ধাৰণাৰে আগুৱাই লৈ যোৱাত যি অৱদান আগবঢ়ালে 40টা বছৰে, তাৰ স্বীকৃতিস্বৰূপে আজি সদৌ অসম গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান তেওঁ যাব ওলোৱাৰ আগতে ইয়াত অনুষ্ঠিত কৰা হ'ল।
আৰু এই অনুষ্ঠানৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ তেওঁ আৰ্থিকভাৱে যথেষ্ট জৰুলা। কেইদিনমান আগতে তেওঁৰ ৱাইফ পত্নী তেওঁৰ কৰ্কট ৰোগত ঢুকাইছে। তেওঁ সাধাৰণ এজন শিক্ষক আছিলে, গতিকে তেনেকুৱা অৱস্থাত তেওঁ আৰ্থিকভাৱে অত্যন্ত জৰুলা অৱস্থাত আমি থকা বুলি গম পাওঁ। গতিকে চৰকাৰৰ ফালৰ পৰা আমি দাবী জনাওঁ যে তেওঁক এই যি সাংস্কৃতিক কৰ্মৰ বাবে লিখনি, তেওঁৰ ওপৰত তেখেতক এক লিখনিৰ অৱদানৰ ওপৰত তেখেতক স্বীকৃতি প্ৰদান কৰিব লাগে চৰকাৰীভাৱে। 1 নম্বৰ। 2 নম্বৰ, তেখেতক এককালীন আৰ্থিক সাহায্য এটা প্ৰদান কৰিব লাগে। আৰু তেখেতক ইতিমধ্যে আমি জানো যে সপ্তাহত 3 দিন ডায়েলিচিছ ল'ব লগা হয় তেখেতৰ যথেষ্ট খৰচ আছে। গতিকে চৰকাৰে এই সমস্ত খৰচ চৰকাৰে বহন কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদে এই দাবীটো চৰকাৰৰ ওচৰত জনাইছোঁ। গৰিয়ামৰীয়া সভাপতি আছিল তেওঁ, প্ৰথমতে তেওঁ প্ৰথম সভাপতি আৰু তেওঁ তেখেতক আমি এটা আৰ্থিক অনুদান দিলোঁ আমি, আৰু লগতে সম্বৰ্ধনা পত্ৰ এখন, মমেণ্টো এটা, আৰু গামোচা, চেলেং চাদৰ, জাপি আৰু এখন কিতাপেৰে শৰাইৰে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। আৰু আগন্তুক দিনত ছাৰৰ লগত সদায় আমি থাকিম, ছাৰৰ লগত সদায় আছোঁ। যিকোনো বিপদৰ সময়ত ছাৰৰ ওচৰত আমি থিয় দিম বুলি আমি অসম গৰিয়ামৰীয়া জাতি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।